নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস আজিৰ বাতৰি যোৰহাট জিলা ভাওনা সন্মিলনৰ উদ্যোগত ঢেকিয়াজুলি আঞ্চলিক ভাওনা সন্মিলনৰ আৰু বৃহত্তৰ ঢেকিয়াজুলি ৰাইজৰ সহযোগত বিশেষ অভিৱৰ্তন আয়োজন নিউজৰ ৰিপৰ্ট যোৰহাট জিলা ভাওনা সন্মিলনৰ উদ্যোগত ঢেকিয়াজুলি আঞ্চলিক ভাওনা সন্মিলন আৰু বৃহত্তৰ ঢেকিয়াজুলি ৰাইজৰ সহযোগত বিশেষ অভিৱৰ্তন আয়োজন কৰা হয় বিশেষ অভিৱৰ্তনৰ লগতে আয়োজন কৰা হৈছে গায়ন বায়ন আৰু ভাওনা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতা উল্লেখযোগ্য যে যোৰহাটৰ ঢেকিয়াজুলিৰ শ্ৰী শ্ৰী তুৱাকান্ত নাট্য মঞ্চত 21 আৰু 22 ছেপ্টেম্বৰত অনুষ্ঠান সম্পন্ন হ'ব বুলি কেন্দ্ৰীয় সমিতিৰ সভাপতি ত্ৰিলোক বৰাই সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে সংবাদমেলত উপস্থিত থকা যোৰহাটৰ জ্যেষ্ঠ কনিষ্ঠ প্ৰবীণ নবীন অতি শ্ৰদ্ধাৰ সাংবাদিক সকলক আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ভাওনা সন্মিলনৰ তৰফৰ পৰা আমি আপোনাসবক ইয়ালৈ আমন্ত্ৰণ কৰি আনি আমি দুটামান কথা যোৰহাট জিলা ভাওনা সন্মিলন আৰু ভাওনা সম্পৰ্কে দুটামান কথা অৱগত কৰিব বিচাৰিছোঁ আপোনালোকে নিশ্চিতভাৱে জানে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰিশালিত আৰু পৰিমাৰ্জিত ভাওনা সংস্কৃতিৰ মাধ্যমেদি এখন সুশৃংখল সমাজ গঢ়াৰ লক্ষ্যৰে 2020 চনত ঐতিহ্যমণ্ডিত মাছৰহাট বৰনামঘৰত যোৰহাট জিলা ভাওনা সন্মিলন গঠন হৈছিল কোভিডৰ খুব আতংকময় পৰিস্থিতিৰ মাজতো আমি সংগঠনৰ কাম কাজ চলাই নিছিলোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত 2023 বৰ্ষত সদৌ অসম ভাওনা সন্মিলন গঠন হ'ল শ্ৰী শ্ৰী আউনীআটী সত্ৰ কলিয়াপানীত তাৰ পিছতে যোৰহাটৰ লগতে এই ভাওনা সন্মিলনৰ লগত সহায়ৰ হাত উজান দি প্ৰায় 8খন জিলাত অসমৰ ভাওনা সন্মিলনীৰ জিলা পৰ্যায়ৰ সমিতি গঠন হ'ল আৰু বিভিন্ন ধৰণৰ ভাওনা সম্পৰ্কীয় কাম কাজ গঠন কৰি থকা হৈছে আমাৰ সদৌ অসম ভাওনা সন্মিলনৰ মই চিনাকি কৰি দিব বিচাৰিছোঁ মুখপাত্ৰ অমিতাভ বৰদলৈ যোৰহাট জিলা ভাওনা সন্মিলনৰ সন্মানীয় মুখ্য সম্পাদক ৰঞ্জিত বৰুৱা সম্পাদক ৰাকেশ লোচন বৰা আৰু ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ আমাৰ সন্মানীয় অহিমচন্দ্ৰ কাকতিদেৱ সভাপতি আমি এটা প্ৰধান আজিৰ কথাটো হ'ল কি যে যোৰহাট জিলা ভাওনা সন্মিলনৰ এখন বিশেষ অভিৱৰ্তন আমি আয়োজন কৰিব বিচাৰিছোঁ অহা 21 আৰু 22 ছেপ্টেম্বৰ শনি আৰু দেওবাৰে প্ৰধানতঃ ভাওনা কৃষ্টি বা ভাওনা এই পৰিশালিত সংস্কৃতিক আমি এটা পৰ্যায়লৈ নিবৰ কাৰণে ভাওনা সন্মিলনৰ তৰফৰ পৰা যত্ন কৰিছোঁ ভাওনা কেৱল মনোৰঞ্জন ভাওনা কেৱল এটা শ্ব' কৰি ৰখাতকৈ যে ভাওনাৰ মাধ্যমেদি যে আমি আমাৰ কিছুমান কৰিবলগীয়া কাম আছে যিখিনি কৰিলেহে আমি এটা বিশ্বজনীন বা বিশ্বজনীনতা থকা এটা সংস্কৃতি আমি লাভ কৰিবলৈ সক্ষম হ'ল সেই উদ্দেশ্যেৰে আমি কিছুমান কাম কৰি আছোঁ যি কি নহওক যোৰহাট জিলা ভাওনা সন্মিলনৰ অহা আগন্তুক বৰ্ষত শ্ৰী শ্ৰী তুৱাকান্ত নাট্য মঞ্চ নৱালী ঢেকিয়াজুলিত আমি এই বিশেষ অভিৱৰ্তনখন পাতিবলৈ গৈ আছোঁ তাত আমি বিভিন্ন ধৰণৰ বক্তৃতা অনুষ্ঠান হ'ব বঁটা বিতৰণী সভা আৰু দুদিন আমাৰ অনুষ্ঠান আৰম্ভ প্ৰতিযোগিতা আমি পাতিব খুজিছোঁ আমি তাত প্ৰথমতে আমি প্ৰথম দিনা গায়ন বায়ন পূৰ্ব ৰংগ ধেমালিৰ প্ৰতিযোগিতা আমি অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত আয়োজন কৰিব বিচাৰিছোঁ নগদ ধন আৰু বঁটাৰ তেখেতসকলক সন্মানিত কৰা হ'ব তাৰ উদ্দেশ্য এটাই যে আমি বিভিন্ন ঢোলৰ বিভিন্ন গায়ন বায়ন প্ৰদৰ্শন হৈ আছে কিন্তু আমাৰ ভাওনাত তাত একত্ৰীকৰণ বা ভাওনাত যিটো শুদ্ধিকৰণৰ কথাটো লৈ পেলাই বিভিন্ন সময়ত মতানৈক্য আমি দেখা পাওঁ সেইকাৰণে আমি ভাবিছোঁ গায়ন বায়ন প্ৰতিযোগিতাৰ মাজলৈ যদি আমি লৈ যাব পাৰোঁ তেনেহ'লে তাত ভিন্নজনে চাব ভিন্নজনে আহি বিচাৰ কৰিব ভিন্নজনে আহি তাৰ ওপৰত বিশ্লেষণ কৰিব বা আপোনাৰ সপৰ যোগেদি আমি এটা বহল পৰিসৰলৈ আমি এই কথাখিনি লৈ যাব পাৰিম আৰু যিখিনি কথাই পৰৱৰ্তী পৰ্যায়ত যে ভাওনাৰ গায়ন বায়নৰ শৈলীটো এনেকুৱা ধৰণেহে হ'ব লাগে বা এনেকুৱা ধৰণৰ এটা সীমা থাকিব লাগে এইখিনি কথা আমি পাবলৈ আমি সক্ষম হ'ম উদ্দেশ্য দ্বিতীয়টো উদ্দেশ্য আমি সংলাপ প্ৰক্ষেপণ ভাওনাৰ বচন প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ এইকাৰণেই বিচাৰিছোঁ যে আমি ভাওনা সকলোৱে কৰোঁ আপোনালোকেও কৰোঁ আমি কৰোঁ কিন্তু ভাওনাৰ যিটো অমিতাক্ষ ছন্দৰ যিটো নান্দনিক প্ৰয়োগ যি ছন্দবদ্ধ কথাৰ যিবিলাক কথা এই কথাবিলাক যেন লাহে লাহে আজিৰ ভাওনাৰ পৰা হেৰাই যাব বিচাৰিছে
উদাহৰণস্বৰূপে আমাৰ পাপৰি কবি গণেশ গগৈদেৱে শকুনি প্ৰতিশোধ যদিও মঞ্চ নাট হিচাপে উপস্থাপন কৰিছিলে, সেই নাটক পৰৱৰ্তী পৰ্যায়ত আমি গীত মাত লগাই পেলাই আমি ভাওনাৰ নাট হিচাপে আজিও কৰি আছোঁ। আৰু একৰতি জনসমাদৃত এখন নাটক, য'ত প্ৰত্যেকটো মানে বাক্য একোটাকৈ কবিতালৈ ৰূপান্তৰিত হৈছে। সেইকাৰণে এই পৰিশালিত পৰিমাৰ্জিত তেনেকুৱা ধৰণৰ নাটবিলাকৰ মাজত যেন কিবা আচৰ হৈছে, সেইকাৰণে আমি ভাবিছোঁ আমি নিৰ্দিষ্ট কিছুমান সংলাপ ইয়াত আমি দি দিছোঁ প্ৰতিযোগীসকলৰ কাৰণে, যে প্ৰত্যেকটো কথাতে প্ৰতিটো শব্দতে কিছু সাহিত্য বা নাট্য সাহিত্যৰ এটা প্ৰভাৱ পৰিব। সেইকাৰণে আমি সেই উদ্দেশ্যেৰে আমি তেনেকুৱা ধৰণৰ পৌৰাণিক নাটসমূহক আমাৰ উঠি অহা চামৰ মাজত অধিক আগ্ৰহী বা আকৃষ্ট কৰিব পাৰোঁ নেকি, সেই উদ্দেশ্যে আমি সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতা পাতিছোঁ। তাতো আমি নগদ ধন আৰু বঁটাৰ ব্যৱস্থা কৰিছোঁ। তাৰ পৰৱৰ্তী দিনা আমাৰ 22 তাৰিখৰ দিনা আমি এখন বক্তৃতা প্ৰতিযোগিতা আয়োজন কৰিছোঁ। বিশেষভাৱে আমি কেইটামান বক্তৃতাৰ বিষয় নিৰ্দিষ্ট কৰি দি পেলাই তেখেতসকলক আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ সভালৈ। ডক্টৰ মাণিক শইকীয়া, যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক অসমীয়া বিভাগ, বৰ্তমান সদৌ অসম ভাওনা সন্মিলনৰ সন্মানীয় প্ৰধান সম্পাদকৰ দায়িত্বত আছে। তাৰপিছত আমি মাতিছোঁ প্ৰতিযোগিতা শুভাৰম্ভ কৰিবৰ কাৰণে ডক্টৰ আলক্ষ্য বৰুৱা, উপাধ্যক্ষ অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম পৰিসীমিত গুৱাহাটী। আৰু তাৰপিছতে আমাৰ মাজত থাকিব সঞ্চালক হিচাপে যোৰহাট তথা ঢেকীয়াজুলি অঞ্চলৰ এজন প্ৰসিদ্ধ শিল্পী, ভাওনাৰ শিল্পী, শিক্ষাবিদ ৰাজেন্দ্ৰ নাথ শইকীয়া ছাৰ, তেখেত আদৰণি সমিতিৰ সভাপতি হিচাপে দায়িত্ব দিয়া হৈছে। শ্ৰীযুত সোণাম শৰ্মা বুঢ়াভকত বৈষ্ণৱপন্থী, আমি সকলোৱে জানো তেখেতে ভাওনা সংস্কৃতি বা অসমীয়া সংস্কৃতিৰ বিষয়ে যথেষ্টখিনি কাম কৰি আছে এইটো বয়সতো। তাৰপিছত আমি মাতিছোঁ অসমৰ লোক সংস্কৃতি একনিষ্ঠ এজন সেৱক, দিহান সম্ৰাট আৰু বকুল বনৰ বঁটাপ্ৰাপক শিল্পী শ্ৰীযুত কমলা গগৈ ডাঙৰীয়াক, তেখেতসকলে বক্তব্য প্ৰদান কৰিব। আমি এই কথাখিনিৰ মাজেদি আমি যে এই কথাখিনি বিভিন্ন জিলালৈ যাব লাগে। আমি এইখিনিতে এটা কথা আৰু এটা উদ্দেশ্যৰ কথা কৈ দিছোঁ যে আমি ভাওনা বুলি কোৱাৰ লগে লগে উজনি কেইখনমান জিলা বা মধ্য অসমৰ এটা অঞ্চলহে, সামান্য অঞ্চলহে আমি মাতৃভাষা ভাওনাক লৈ পেলাই আমি চৰ্চা কৰিম। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।